যি ধৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অপাৰেশ্যন সিন্দুৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নক্সালবাদৰ ওপৰত এক চূড়ান্ত মাধমাৰ মাৰিছে যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাকিস্তানক উচিত শিক্ষা দিছে আমিও আমাৰ ৰাজ্যত জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম সেই সংকল্প আজি আমি পুনৰ এবাৰ ল'ব বিচাৰিছো যি ধৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অপাৰেশ্যন সিন্দুৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নক্সালবাদৰ ওপৰত এক চূড়ান্ত মাধমাৰ মাৰিছে যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাকিস্তানক উচিত শিক্ষা দিছে আমিও আমাৰ ৰাজ্যত জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম সেই সংকল্প আজি আমি পুনৰ এবাৰ ল'ব বিচাৰিছো যি ধৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অপাৰেশ্যন সিন্দুৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নক্সালবাদৰ ওপৰত এক চূড়ান্ত মাধমাৰ মাৰিছে যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাকিস্তানক উচিত শিক্ষা দিছে আমিও আমাৰ ৰাজ্যত জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম সেই সংকল্প আজি আমি পুনৰ এবাৰ ল'ব বিচাৰিছো যি ধৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অপাৰেশ্যন সিন্দুৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নক্সালবাদৰ ওপৰত এক চূড়ান্ত মাধমাৰ মাৰিছে যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাকিস্তানক উচিত শিক্ষা দিছে আমিও আমাৰ ৰাজ্যত জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম সেই সংকল্প আজি আমি পুনৰ এবাৰ ল'ব বিচাৰিছো যি ধৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অপাৰেশ্যন সিন্দুৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নক্সালবাদৰ ওপৰত এক চূড়ান্ত মাধমাৰ মাৰিছে যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাকিস্তানক উচিত শিক্ষা দিছে আমিও আমাৰ ৰাজ্যত জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম সেই সংকল্প আজি আমি পুনৰ এবাৰ ল'ব বিচাৰিছো যি ধৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অপাৰেশ্যন সিন্দুৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নক্সালবাদৰ ওপৰত এক চূড়ান্ত মাধমাৰ মাৰিছে যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই